হেল্ল' এভৰিৱান, আজি আমি আহিছোঁ আমাৰ লাষ্ট দিন JNV যোৰহাটৰ ফ্ৰী ক্লাছ, যিটো আমাৰ JNV যোৰহাটৰ প্ৰিন্সিপাল ছাৰে অৰ্গেনাইজ কৰিছিলে। তাত আমি এতিয়া গৈ আছোঁ। এইখিনি আমাৰ স্কুলৰ ৰাস্তা ক'ব গ'লে। ছাত্ৰ ছাত্ৰীসকল আজি লাষ্ট তেওঁলোকক পাম আৰু 5 দিনৰ বাবে আমি বিনামূলীয়া এটা প্ৰশিক্ষণ বা এটা ফ্ৰী ক্লাছ দিয়া গৈছিলে। চব দৌৰি আছে এতিয়া। এয়া আপোনাৰ স্কুলৰ মেইন বিল্ডিংটো। হেল্ল' কৈ দিয়া চবকে। ঠিক আছে। তো বৰ্তমান আমি এতিয়া ক্লাছত আহি পালোহি আৰু ইয়াত আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীসকল বহি আছে ধুনীয়াকৈ। বাকী নেওতা 1 কি খবৰ? নেওতা 2 আজি তোমালোকৰ লাষ্ট ডে'। আমি অলপমান মেণ্টেল এবিলিটি চাম, তাৰপিছত অলপমান মেথছ চাম হা, আৰু অলপমান গান শুনিম কাৰোবাৰ পৰা দেই। কাৰোবাৰ পৰা আজি গান শুনিম। কোনে গান গাব? হাতখন দাঙি থৈ দিয়ে এতিয়াই। আমাৰ এটা ক্লাছৰুম হয়, এইটো ক্লাছ 12ৰ আৰ্টছৰ ক্লাছৰুম হয় আৰু ইয়াতে পঢ়ি পেলাই CBSE যিটো ক্লাছ 12ৰ পৰীক্ষা হ'ল তাৰ ৰিজাল্ট যোৱাকালি আহিলে। এটা খুব ভাল ফলাফল আমাৰ স্কুলৰ পৰা দেখা পোৱা গৈছে, JNV যোৰহাটৰ পৰা ক্লাছ 12ত হাই ছেকেণ্ডেৰী আৰ্টছেই হওক বা ছায়েন্সতে হওক। আৰু বাকী আমাৰ ছাত্ৰ ছাত্ৰীসকল ধুনীয়াকৈ বহি আছে ইয়াতে, খালি এওঁলোকৰ অলপ লেকচাৰটো বেছি হয় নাই? একদম ঠিক কথা। আৰু নেওতা মুখস্থ কৰিলা নে নাই কৰা? কৰিলা? কিমানৰ পৰা কিমানলৈকে কৰিলা? 1ৰ পৰা 10লৈকে? 6 1 গুণ 6, 6 2 গুণ 12, 6 1 গুণ 9, 9 2 গুণ 18, 9 3 গুণ কেইবাৰং 2 বাৰং 24। আমি এনেদৰে এই 5 দিনৰ যিটো ফ্ৰী ক্লাছ বা ফ্ৰী গাইডেন্স ক্লাছ দিয়া গৈছিলে নৱোদয় JNV যোৰহাটত, আমি শেষ কৰিলোঁ আজি হ'ল 14 মে'। বহুত ভাল লাগিলে ষ্টুডেণ্টছসকলৰ লগত কথা পাতি বা ইহঁতক পঢ়াই ক্লাছ কৰি, আৰু যিটো জোচ ছাত্ৰ ছাত্ৰীসকলৰ মানে বুজাব নোৱাৰি আৰু এই বস্তুটোৱে মানে বহুত মিছ কৰা যায়। যোৱা বছৰ আমি অক্টোবৰ মাহত কৰিছিলোঁ দুৰ্গা পূজাৰ পিছতে, তো এইবাৰ অলপ সোনকালে কৰিলোঁ যিহেতু, তো এইবাৰ বহুতখিনি মিছ কৰা যাব। আমাৰ এইটো একাডেমিক ব্লক হয়। আৰু এইফালে মোৰ লগত আছে মূৰ্ছনা মেম। তো মূৰ্ছা মেম, কেনেকুৱা লাগিলে আপোনাৰ একদম এক্সপিৰিয়েঞ্চ? বহুত ভাল লাগিলে। ল'ৰা ছোৱালীকেইটাৰ ইমান জোচ আছিলে, মানে অনলাইনতকৈ মানে অফলাইন যে ইমান ভাল হ'ব পাৰে মানে নকৰালৈকে মানে গম পোৱা নাছিলোঁ। আমি মানে বিশেষকৈ অনলাইনে কৰি থকা যায়তো, তো অনলাইনত আৰু নিজৰ ঘৰৰ পৰা বা ৰুমৰ পৰা ষ্টুডেণ্টছসকল নিজৰ নিজৰ ঘৰত বা তেনেকুৱা টাইপত কৰা যায়। তো সেইটো এক্সপিৰিয়েঞ্চো বেলেগ, আৰু এইফালে অফলাইনৰ এক্সপিৰিয়েঞ্চটো বেলেগ হয়। আৰু বাকী সকলোৱে দেখিছে সেয়া JNV যোৰহাট আমাৰ মৰমৰ স্কুল, অতি মানে চেনেহৰ স্কুল বুলি ক'ম এখন। ইয়াত বহুত ধুনীয়াকৈ বস্তুখিনি মেইনটেইন কৰি আছে, দিনক দিনে বহুত ভাল হৈ গৈ আছে। তো নৱোদয় বিদ্যালয়সমূহত আহক, ফৰ্ম ফিল আপ কৰক। জুন মাহত ফৰ্ম ফিল আপ হ'ব আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ। ডিচেম্বৰ মানৰ পৰীক্ষাটো হ'বগৈ প্ৰায়, অহা বছৰ মানে এডমিশ্যন হ'বগৈ, আৰু অহা বছৰ মানে আপোনাৰ এপ্ৰিল মানত এডমিশ্যন হ'বগৈ। তো মোৰ লগত আছে মোৰ সৰু স্কুলৰ ফ্ৰেণ্ড, আমাৰ JNV যোৰহাটৰ ফ্ৰেণ্ড, নমস্কাৰ। আৰু আমাৰ JNV গাইডৰ ফেকাল্টি অলিম্পিকা দত্ত। ভাল লাগিলে এইকেইদিন, এক্সপিৰিয়েঞ্চ খুব ভাল। ল'ৰা ছোৱালীখিনিও কোঅপাৰেটিভ হয়, তাহাঁতি পঢ়িছে, চেষ্টা কৰিছে। তাহাঁতক আমি 5 দিনত যিমানখিনি পাৰোঁ আৰু শিকাইছোঁ, অলপ বেচিক্সৰ পৰাও শিকাইছোঁ। তো আৰু চেষ্টা কৰিলে ভাল হ'ব তাহাঁতৰ নিশ্চয়। বহুত দিন আছে এতিয়া, বহুত দিনো নহয়, অলপমান সময় আছে আৰু হাতত। তো এই সময়খিনি যদি ভালকৈ ইউটিলাইজ কৰে, ভালকৈ পঢ়ে, ভাল হ'ব। তো আমি আহক, তেওঁলোক আমাৰ লগত অনলাইন জইন হ'ব পাৰে, অফলাইনো জইন হ'ব পাৰে। তো যেনেকৈ সুবিধা হয় সুবিধামতে আহক, আহি আৰু পঢ়ক, আমাৰ পৰা শিকক। আমি আছোঁ সহায় কৰিবলৈ, সেয়াই আৰু বাকী অলিম্পিকা কেনে অনুভৱ এতিয়া? আজিৰ পৰা প্ৰায় 8 বছৰমান আগত, 8 বছৰ 10 বছৰ আগত, এতিয়া আমি তো কেনেকুৱা এক্সপিৰিয়েঞ্চ? একদম মানে নষ্টেলজিক হৈ গৈছোঁ আমি সেইদিনা, যে এদিন আমি সেইকণত আছিলোঁ আৰু সেই 10 কদম আহি আজি আমি এইটো চাইডে আছোঁ, সহায় কৰিবলৈ তাহাঁতক আগবাঢ়ি আহিছোঁ। ভাল লাগিছে। স্কুললৈ আহি সদায় ভাল লাগে, সদায় সেই আগতে পঢ়ি থকা নিচিনাই লাগে, সৰুৱে লাগে। বিৰাট ভাল লাগিছে। চব মেমৰিজ, বহুত মেমৰিজ, একদম ফ্লেছ বেকত গুচি যাওঁ আমি ন। এটা বস্তু কিন্তু সেইটো কথা দি পেলাই, সৰু আমি মানে স্কুলত আহিলে মানে নিজকে মানে সৰু নিচিনা লাগে, নিজকে মানে সৰু ডাঙৰ হৈছোঁ আমাৰ ফিলটো নাহে মানে। আগতে যেনেকৈ ইয়াত পঢ়িছিলোঁ, ইয়াতে দৌৰা দৌৰি কৰি থাকোঁ, ইয়াতে খেলোঁ, এনেকুৱা টাইপত, ইয়াতে ক্লাছবিলাক কৰিছিলোঁ, লাইব্ৰেৰী আছে ইয়াতে, তেনেকুৱা টাইপত আমি ইয়াতে সৰু টাইপৰ ফিলটো আহে। এতিয়াও সৰু নিচিনাই লাগি আছে কিবা। তো সেইটো JNVত আহি ষ্টুডেণ্টছসকলে পিছতকৈ ইয়াৰ পৰা পাছ আউট কৰাৰ পিছতে অনুভৱ কৰিব পাৰিব। আৰু বাকী সেইটোৱে ক'লোঁ গাৰ্জেনসকলক, আপোনালোকে যদি যোৰহাটে হওক বা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আপোনালোকে যদি চাই আছে, তো আপোনালোকৰ ল'ৰা ছোৱালীক দিয়ক, ফৰ্ম ফিল আপটো কৰক, পৰীক্ষাটো দিয়ক। পৰীক্ষাটো দিলে বহুতখিনি ষ্টুডেণ্টজনে আগবাঢ়িব পাৰিব। তো ইয়াতে
মই আৰু অলপ বস্তু দেখা দিছোঁ পিছফালে সকলোৱে দেখিছে সেইটো একাডেমিক ব্লক আছে আমাৰ আৰু 90% নৱোদয়বিলাক এনেকুৱা থাকে আৰু ইয়াতে অলপমান খেলৰ ব্যৱস্থা কৰা আছে ইয়াতে খেল টেবুল টেনিছ আছে তাৰপিছত কেৰমো খেলে ল'ৰা ছোৱালীবিলাকে চেছো খেলে অলপমান ইয়াতে আৰু এইফালে প্ৰগ্ৰেম চগ্ৰেমবোৰ ইয়াত হৈ থাকে ভিতৰত এটা ডাঙৰ হল বনাই আছে প্ৰগ্ৰেমৰ কাৰণে আৰু এইফালে গছ চছৰ পৰা লৈ পৰিৱেশটো বহুত ঠাণ্ডা আৰু হৈ হুলস্থুলটো একেবাৰে নাই একদম ঠাণ্ডা পৰিৱেশ আৰু স্কুলৰ ক'ব গ'লে জ্যোতিস্মিতা মেম আপোনাৰ কেনেকুৱা অনুভৱ কেনেকুৱা লাগিলে আপুনি এতিয়া অনুভৱ বহুত বেছি ভাল হয় এই কণ ল'ৰা ছোৱালীকেইটাৰ লগত মানে এনেকৈ পঢ়াই বা বহুতখিনি ভাল লাগে আৰু ডাঙৰ ল'ৰা এনেই মই ডাঙৰ ল'ৰাবিলাকৰ লগতে বেছিকৈ পঢ়াওঁ আৰু ইহঁতক এতিয়া পাই মানে বহুতখিনি ভাল লাগিছে সিহঁতৰ বদমাচিবিলাক চাই ভাল লাগে ভাল লাগে নিজৰ সৰুকালৰ কথা মনত পৰি যায় আৰু বাকী আপুনি যিহেতু যোৰহাটৰ বা JNV যোৰহাটৰ লগত নহয় বাৰু এতিয়া কেনেকুৱা লাগিছে আপুনি এতিয়া হয় এইটো কথাই ক'বলৈ লৈছিলোঁ মানে কেম্পাছখন দেখি ইমান ভাল লাগিছে মই বিচাৰোঁ যে চবে JNV লৈ এটলিষ্ট এবাৰ ট্ৰাই কৰিব লাগে কিয়নো আপোনালোকে দেখিছে ইমান ধুনীয়া কেম্পাছ চাৰিওপিনে গ্ৰীনাৰী লগতে ইমান ফেচিলিটি আই থিংক এনেকুৱা ফেচিলিটি ক'তোৱে নাপাব চ' আৰু হোষ্টেলত থকাটো কোনেও নাভাবিব যে হোষ্টেলত থাকি থ'ম ল'ৰাটো কিবা হ'ব কিবা নহ'ব মই নিজেও হোষ্টেলত থকা হয় চ' হোষ্টেলত থকাটো এটা বেলেগ লেভেলৰ এক্সপিৰিয়েঞ্চ হয় জীৱনত যদি হোষ্টেলত এবাৰ থাকি পোৱা নাই মানে প্ৰত্যেক ষ্টুডেণ্টলৈ মই এটা বস্তু কওঁ তোমালোকে এবাৰ হ'লেও হোষ্টেলত থাকিবা বহুত কথা শিকিব পাৰিবা আৰু যিয়েই হোষ্টেলত থকা নাই মোৰ মতে তাহাঁতে জীৱনৰ এটা পাৰ্ট লাইফত পোৱাই নাই হেৰাই গৈছে চ' সকলোৱে ট্ৰাই কৰা ইমান ধুনীয়াকৈ ছাৰ ইয়াতে শিক্ষকসকলো ইমান ভাল ভাল শিক্ষক পাবা তো প্ৰিন্সিপাল ছাৰ ইমান ভাল হয় গোটেইকেইটাই ট্ৰাই কৰা হয় ফেচিলিটি দিছে তো এনেকৈ পঢ়িবলৈ ফ্ৰীকৈ তোমালোকে এই 5 দিনীয়া প্ৰশিক্ষণ কৰিবলৈ সুবিধা পাইছে আৰু এইবিলাক চোৱাচোন এই কিমান ষ্টুডেণ্টছে কিমান কাম কৰিছে এইবিলাক বাঁহ বেতৰ কাম কৰিছে ক্লে মডেলিং কৰিছে এইবিলাক সকলোবিলাক কৰিব পাৰিবা আৰু অকণমান আগলৈ গ'লে তোমালোকে দেখিবা এইবিলাক দেখিছে প্ৰগ্ৰেমবিলাক হৈছে তাৰপাছত এয়া এক্সিবিশ্যন পাতিছে এয়া ল'ৰা ছোৱালীবিলাকে কিবা কিবি ছায়েন্সৰ প্ৰজেক্ট বনাইছে বহুতে ডান্স তবলা আৰ্ট কৰিম বুলি ভাবে সেইখিনিও পাব ইয়াতে হয় এইবিলাক পাব এয়া চাওক এইবিলাক তাৰপাছত আৰু অলপমান আগলৈ গ'লে এয়া দেখিবা তোমালোকে গান গাইছে ডান্স কৰিছে এয়া খোল বজাইছে তাৰপাছত ইপিনে আকৌ দেখিবা চোৱাহি এয়া NCC তাৰপাছত এক্সপ'জাৰ বাহিৰলৈ ফুৰাবলৈ নিছে চোৱা কিমান প্লেচলৈকে নিছে তাৰপাছত চোৱা গেমছ এণ্ড স্পৰ্ট তোমালোকে বহুতে কৈছা নহয় কাৰোবাৰ ক্ৰিকেট খেলি ভাল পোৱা কোনোবাই ফুটবল খেলি ভাল পোৱা এয়া চোৱা ছোৱালীক চোৱা কি ধুনীয়াকৈ খেলি আছে তাৰপাছত ইপিনে চোৱা হেল্থ কেম্পো ইয়াতে হয় হেল্থ চেকআপ কৰে প্ৰতিজন ষ্টুডেণ্টছৰ তাৰপাছত ইয়ালৈ চোৱা এটা বহুত ধুনীয়া বস্তু দেখিছোঁ বাঁহ বেতৰ বস্তু বনাইছে ষ্টুডেণ্টবিলাকে এয়া চোৱা কিমান ধুনীয়া ধুনীয়া বস্তু বনাইছে বাঁহ বেতৰ বস্তু আৰু এই বস্তুখিনি তোমালোকে দেখিবা ছাৰ অলপ মোৰ লগত আহিব এই যিটো এক্সিবিশ্যন পাতিছিলে বাঁহ বেতৰ সেইখিনি ইয়াতে ধুনীয়াকৈ সজাই থোৱা আছে চ' ইয়াতে চোৱা এনেকুৱা লাগেনে এই যে ষ্টুডেণ্টৰ হাতৰ এনেকুৱা লাগে যে কোনোবা প্ৰফেশ্যনেল আৰ্টিষ্টে বনাইছে এইবিলাক এয়া তলৰ ইপিনে ফুল আছে ফুল বনাইছে এইবিলাক চোৱা কিমান পুৰণা আমাৰ সংস্কৃতি ইয়াতে সাঁচি ৰখা হৈছে ইয়াতে সৰস্বতী পূজা হয় এইখিনিত ধন্যবাদ মেম বহুত ধুনীয়াকৈ আপুনি বস্তুখিনি ষ্টুডেণ্টসকলক জনাই দিলে এতিয়া বহুতে NCC কৰিম বুলি ভাবে স্কাউট গাৰ্ড কৰিম বুলি ভাবে বা পিছতকৈ আৰ্মি বা এয়াৰফ'ৰ্চত যাম বুলি ভাবে তো ইয়াত NCC কেম্পৰ পৰা লৈ গোটেইখিনি ফেচিলিটি দিয়া দেখা যায় আৰু যোৱা 25-30 বছৰ ধৰি পেলাই এইখিনি দি থকা গৈ আছে আৰু এই পিছফালে লিখা আছে I love JNV যোৰহাট তো সঁচাকৈ JNV যোৰহাট একদম অন্তৰৰ ভিতৰত থাকিব বহুত বেছি ভাল লাগে এখন স্কুল আৰু ক'ব গ'লে জীৱনত কেতিয়াও মানে কিবা এটা যদি ভাল কাম কৰিলে মই জীৱনত দুটা বস্তুৱে ভাল কাম কৰোঁ বুলি মই সদায় ভাবোঁ যে JNV যোৰহাটত পঢ়ি পেলাই আৰু দ্বিতীয়তে গুৱাহাটী ইউনিভাৰ্চিটি পঢ়ি পেলাই
সেই দুটা কাম মই ভাবোঁ যে জীৱনত কি কৰিছোঁ কি নাই কৰা নাজানো মই নিজে, দুটা কামেই মই বহুত বেছি ভাল কাম কৰিছোঁ। এই দুটা স্থানত পঢ়ি নিজৰ বস্তুখিনি কৰি পেলাই আৰু ঠিক আছে। তো এইখিনিয়ে জনালোঁ সকলোকে, আৰু সকলোৱে যাতে ভালকৈ পঢ়া তাৰে কামনা থাকিলে, আৰু ভালকৈ কৰিলে নিশ্চয় ভাল হ'ব। মা দেউতাৰ কথা শুনিবা, সেয়া আৰু।